যোৱা দুদিনমান আগত যেটো দুলিয়াজান স্থিত BN সিং তেল ডিপুটোত কাণ্ড এটা সংঘটিত হৈছিল তাত শংকৰজ্যোতি বৰুৱা প্ৰাক্তন ছাত্ৰ সন্থাৰ সম্পাদক তেখেতো হাঙুৰ খাইছিল আৰু তেখেতক কেন্দ্ৰ কৰিয়ে তেখেতক হেণ্ডকাপ লগোৱা বিষয়টোৰ ওপৰত কেন্দ্ৰ কৰিয়ে আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰাও প্ৰতিবাদী কাৰ্যসূচী এটা যোৱাকালি আমাৰ অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত কৰা হৈছিল আৰু আজি আমি জাতীয় মহিলা পৰিষদৰ ফালৰ পৰা সমগ্ৰ অসমতে একোখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছো মুখ্যমন্ত্ৰীলৈ জিলা উপায়ুক্তৰ জৰিয়তে কাৰণ হেদিনাখন যেটো কাণ্ড সংঘটিত হৈছিল অইল ইণ্ডিয়া লিমিটেডৰ হে BN সিং তেল ডিপুটোত তাত এগৰাকী মহিলাৰ ভিডিঅ' আমি সকলোৱে পৰিলক্ষিত কৰিছো আৰু তেখেতৰ বিৰূপ মন্তব্যখিনি আমি লক্ষ্য কৰিছো কাৰণ তেখেতৰ হিন্দী ভাষাত তেখেতে যিখিনি মুখৰ বাক্য তেখেতে ব্যৱহাৰ কৰিছিল যে মাৰিলেতো মাৰ খাবই আৰু সব দালাল চান্দা পাৰ্টি গতিকে তেখেতৰ এই মন্তব্যখিনি অসমীয়া জাতিটোৰ বাবে অতি লজ্জাগত হৈছে কাৰণ তেখেতলোকে অসমত আহি আমাৰ অসমৰে মাটি লিজত লৈ ভাড়াত লৈ তেখেতলোকে এটা ব্যৱসায় ইয়াত কৰিব আহিছে গতিকে তেখেতলোকে সীমাবদ্ধতা এটা বজাই ৰাখি তেখেতলোকে ইয়াত থাকিলে ভাল হয় আৰু তেখেতে অসমীয়া জাতিক চান্দাখুৰ শব্দটো কিয় ক'লে কাৰণ তেখেতলোকে যদি অসমত আহি কিবা এটা ব্যৱসায় কৰিছে দল সংগঠনে কিবা এটা বিহু পাতিছে কিবা পাতিছে তেখেতলোকেতো কিবা এটা সহযোগ কৰিব লাগিব কাৰণ তেখেতলোকে আমাৰ মাটিত আহি কাম কৰি টকা লৈ বিহাৰত গুচি যাব আমাৰ মানুহখিনিয়ে কিবা এটা পাতিব কিবা কাৰ্যসূচী এটা ল'ব তেখেতলোকে আৰ্থিকভাৱে আমাক সহায় কৰাটো তেখেতলোকৰ দায়িত্ব কৰিবই লাগিব কাৰণ আমাৰ মাটি বিনা ভাড়াত তেখেতলোকে আছে আৰু যিখিনি তেখেতৰ মুখৰ পৰা অশালীন ভাষা আমাৰ জাতিটোক লৈ ওলাইছে কোনো পধ্যে গ্ৰহণযোগ্য নহয় গতিকে সেই মহিলাগৰাকীৰ ওপৰত অতি শীঘ্ৰে আইনী প্ৰক্ৰিয়া গ্ৰহণ কৰক অসম চৰকাৰৰ ফালৰ পৰা হে আমি জাতীয় মহিলা পৰিষদৰ ফালৰ পৰা আজি আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছো আৰু যদি সেই মহিলাগৰাকীৰ ওপৰত খুব কম সময়ৰ ভিতৰত আইনী প্ৰক্ৰিয়া ব্যৱস্থা গ্ৰহণ নকৰে অনাগত দিনত আমি জাতীয় মহিলা পৰিষদৰ ফালৰ পৰা সেই মহিলাগৰাকীৰ বাবে আমি জংগী আন্দোলন কৰিবৰ বাবেও আমি সাজু আছো কাৰণ অসমত দ্বিতীয়বাৰ যাতে কোনো বহিৰাগত জাতিৰ এনেকুৱা দবদপনি আমি চলিব নিদিম কাৰণ আমাৰ জাতিটোৰ ওপৰত যিখিনি বিভিন্ন সময়ত আমি দেখি আহিছো যে বিভিন্ন ধৰণৰ কথা বতৰা তেখেতলোকে এই বহিৰাগত জাতিবোৰে আহি ইয়াত ব্যৱসায় সূত্ৰে আহি দুটকামান হোৱাৰ পিছত তেখেতলোকৰ দবদপনি খুব বাঢ়ে গতিকে এইখিনিৰ ওপৰত আমাৰ অসমীয়া জাতি সজাগ হ'ব হ'ল আৰু হে আমি জাতীয় মহিলা পৰিষদৰ ফালৰ পৰা আমিও সক্ৰিয়তা অৱলম্বন কৰিছো যাতে দ্বিতীয়বাৰ এনেকুৱা ধৰণৰ মন্তব্য মহিলাই হওক বা পুৰুষেই হওক কাৰো ফালৰ পৰা ব্যৱহাৰ কৰিব নোৱাৰিব আমি সকলো নাৰী সমাজ আজি জাগ্ৰত হৈছো গতিকে অসম চৰকাৰক অতি শীঘ্ৰে সেই মহিলাগৰাকীৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি জাতীয় মহিলা পৰিষদৰ ফালৰ পৰা অনুৰোধ জনালো দাবী জনালো হ'ব এইটো বন্ধ কৰিব